নলবাৰী জিলাৰ টিহু সমষ্টিৰ ২ নং কানবাৰী চাকলাত নিৰ্মাণাধীন এখন দলঙক লৈ এতিয়া চৰম অনিশ্চয়তা আৰু ক্ষোভৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি নিৰ্মাণ কাৰ্য চলি থকাৰ পিছতো বিগত প্ৰায় ৬ মাহে দলংখনৰ কাম সম্পূৰ্ণ নোহোৱাকৈ পৰি ৰোৱাত স্থানীয় ৰাইজে অশেষ দুৰ্ভোগ ভুগিবলগীয়া হৈছে। দলংখনৰ বিপৰীত দিশত অৱস্থিত কেইবাখনো গাঁৱৰ প্ৰায় হাজাৰধিক লোকৰ দিনে নিশাই এই পথটোৱেই যাতায়াতৰ একমাত্ৰ পথ। অঞ্চলটোৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে দৈনিক অহা যোৱা কৰা লোকসকলৰ বাবে এই পথটি অতি গুৰুত্বপূৰ্ণ। গাঁওখনৰ মুখ্য কবৰস্থানলৈ যোৱাৰ বাবেও এয়াই একমাত্ৰ পথ হোৱাত মৃতদেহ কঢ়িয়াবলৈ গৈও স্থানীয় ৰাইজে চৰম দুৰ্গতিৰ সন্মুখীন হ'ব লাগে। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি দীৰ্ঘদিন ধৰি তেওঁলোকে কেৱল বাঁহৰ সাঁকোৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন মৰণৰ সৈতে যুঁজি অহা যোৱা কৰি আহিছে। নতুন দলংখন নিৰ্মাণ হ'লে এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'ব বুলি আশা প্ৰকাশ কৰিছিল যদিও নিৰ্মাণ গাফিলতিয়ে ৰাইজক শংকিত কৰি তুলিছে। নিৰ্মাণ বিভাগৰ চূড়ান্ত গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে। অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাইছে অঞ্চলৰ ৰাইজে। দলংখন কমপ্লিট হোৱা নাই, বাৰিষাৰ বতৰৰ কাৰণে অলপ লেপছ হৈছে। লেপছ হ'লেও আমাৰ বিভাগীয় মানুহ যিখিনি আছে দলংখনৰ কৰ্তৃপক্ষৰ মানুহ এফালে আমাৰ দলংখন অতি সোনকালে কৰিব লাগে। আৰু আমাৰ এফালে কবৰস্থান আছে আৰু স্কুলৰ ল'ৰা ছোৱালী আশাত খুব অসুবিধা। আপোনালোকে অলপ নিউজখন বজাই দিব আৰু এই দলংখনৰ বিষয়ে অলপ যাতে অতি সোনকালে দলংখন হয় তাৰ কাৰণে আপোনালোকে অলপ তদন্ত কৰি চাব। কিমান দিন ধৰি এনেকৈ মোটামুটি আজি 1 মাহৰ বেছি হ'ল, বাৰিষাৰ কাৰণে বন্ধ হৈ আছে। ইহঁতে কোনো কৰ্তৃপক্ষবিলাকে কোনো হেৰি কৰা নাই, টেক বুলি মানে কাম চামৰ বিষয়ে বেছি আগবাঢ়া নাই। আমি দেখাত এই দলংখন মোটামুটি ৩-৪ মাহত কমপ্লিট কৰাৰ এটা সিদ্ধান্ত আছিল ইহঁতে, আমি শুনামতে। যিবিলাক ৰড ব্যৱহাৰ কৰিছে সেইবিলাক ঠিকে আছে না? এতিয়া আমি দলংখন আমি ইমান জ্ঞাত নহয়, কিন্তু তথাপি অলপ পাতল পাতল দেখা পাইছোঁ ৰডবিলাক অলপ পাতল পাতল দেখা পাইছোঁ। কিন্তু কেনেকৈ এইটো ইঞ্জিনিয়াৰবিলাকে গম পাব, আমি গম নাপাওঁ। সেইটো আৰু মই এনেকৈ দেখা নাই যিহেতু, মানে আৰু অলপ চলপ হ'ব পাৰে। সেইটো যিবিলাক মানুহে কাম কৰে সিহঁতে মিস্ত্ৰীবিলাকেহে গম পাব। এইখিনি আমাৰ বৰলীয়াৰ পাৰ ২ নং কানবাৰী বুলি কয়। এইখিনি কি ক'ব? এতিয়া চৰকাৰক আমি এটা বিনম্ৰ অনুৰোধ জনাম যে দলংখন অতি সোনকালে হ'ব লাগে। আৰু আমাৰ ইফালে এইটো কবৰস্থান আছে, স্কুলৰ যাতায়াত ল'ৰা ছোৱালীবিলাকৰ বাৰিষাৰ কাৰণে বহুত অসুবিধা হৈছে। দলংখনত ঠিকাদাৰৰ নাম এনে আমি গম নাপাওঁ। এই দলংখনৰ ওপৰত যি মোটামুটি ডেইলি হাজাৰ মানুহ আপ ডাউন কৰি থাকে। আমাৰ এইফালে কানবাৰীৰ পৰা মানুহ আহে, কানবাৰী পথাৰেদি ডাইৰেক্ট চিধা আমাৰ এইটো স্কুলত আহে। মাষ্টৰবিলাক স্কুলত কানবাৰী মাষ্টৰ 3টা মাষ্টৰ আমাৰ স্কুলত আছে, এম ই স্কুলত, LP স্কুলত। এইটো তাতে তোমাৰ এই যিটো বাঁহৰ হেৰি দিছে তাতে তোমাৰ ল'ৰা ছোৱালীবিলাক পৰি যায়, পানীত পৰি যায়। তাৰপিছত গাড়ী চাড়ী নিব নোৱাৰে, চাইকেল নিব নোৱাৰে। এনে অসুবিধা আৰু আমাৰ টিহু সমষ্টি। মোকালমোৱাৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।